প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ সিদ্ধান্ত আমি সকলোৱে দুৰ্ভাগ্যজনক হিচাপে গ্ৰহণ কৰিছোঁ। তেখেতৰ সিদ্ধান্ত তেখেতৰ ব্যক্তিগত সিদ্ধান্ত। যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে তেওঁক লোকসভা টিকেট প্ৰদান কৰিলে আৰু বৰ্তমান বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে তেখেতৰ পৰিয়ালৰ এজন সদস্যক টিকেট প্ৰদান কৰিলে। তথাপিও তেওঁ ব্যক্তিগত কাৰণৰ বাবে ক্ষোভিত। কিন্তু আহা বিধানসভা নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ। এই নিৰ্বাচন অসমৰ ভৱিষ্যত নিৰ্ধাৰিত কৰিব। এই নিৰ্বাচনৰ মূল বিষয় হৈছে যে অসমৰ জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে পুনৰবাৰ নিবিচাৰে। এতিয়া যদি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে চাবলৈ বিচাৰে, সেয়া হ'ল তেখেতৰ ব্যক্তিগত সিদ্ধান্ত। কিন্তু মূল অসমীয়া সমাজ, বিভিন্ন জনগোষ্ঠী, জনজাতি, নৱপ্ৰজন্ম, মহিলাসকল, শ্ৰমিকসকল সকলোৱে বিচাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ৰেহাই। আৰু আমি বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত অসমৰ জনসাধাৰণ মূল যে তেওঁলোকৰ দাবী, সেই দাবীৰ লগত সমৰ্থন জনাই আমি নিজৰ দলৰ কামখিনি আগুৱাই লৈ যামগৈ। আজি আমাৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক হ'ব। যোৱাকালি মই আমাৰ ফালৰ পৰা যিখিনি পৰামৰ্শ দিব লাগিছিল দি আহিলোঁ। হ'ব পাৰে আজি ৰাতি ভাগত আপোনালোকে আমাৰ কংগ্ৰেছ দলৰ তৃতীয় প্ৰাৰ্থী তালিকা দেখা পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।